জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ নতুন কৰ্মজীৱন। নতুন কৰ্মজীৱন এয়া চাকৰি নে অন্য বেলেগ কৰ্ম, সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লগতে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে সকলোকে আচৰিত কৰি দিলে এক ভাল খবৰ। অনুৰাগীৰ বহুদিনৰ সপোন যেন পূৰণ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সকলোকে সুস্বাস্থ্যৱান আৰু সুখেৰে ৰাখক। অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ আজি গৌৰৱান্বিত। কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত আজি আনন্দৰ উল্লাস, আনন্দৰ জোৱাৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে আমাক বহুকেইখন চিনেমাৰ জৰিয়তে মন মুহিবলৈ সক্ষম হৈছে। সকলোৰে হৃদয়ত সুন্দৰ অভিনয়ৰ জৰিয়তে স্থান লাভ কৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ 2024 চনৰ সবাতোকৈ দুটা সুখবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। দয়া কৰি ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব। মোৰ আপোনাৰ সকলোৰে হৃদয় জয় কৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ খবৰটো পোৱাৰ পাছত সামাজিক মাধ্যমত অনুৰাগীসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ যেন নতুন কৰ্মজীৱন সুন্দৰ হওক, ভগৱানে তেওঁক আগবঢ়াই নিয়ক নতুন কৰ্মজীৱনত। মোৰ আপোনাক সকলোকে অভিনয়ৰ জৰিয়তে মনমোহি অহা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ দুটা ভাল খবৰ লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। প্ৰথম ভাল খবৰটো হৈছে যে আলিয়া ভাটে সুন্দৰ অভিনয়ৰ লগতে সাহিত্য চৰ্চাটো মনোনিৱেশ কৰিছে। হয়, ইতিমধ্যে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ এখন সুন্দৰ কিতাপ উন্মোচন হৈছে। কিতাপখনৰ নাম হ'ল এড ফাইণ্ডছ এ হোম। জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ দ্বিতীয় ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন চিনেমা আহি আছে আৰু নতুন চিনেমাখনত তেওঁ অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ এই খবৰকেইটা জানিবলৈ আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।